নমস্কাৰ সকলোকে মোৰ অন্য এটা পিকনিক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ বৰ্তমান দীঘালৈ আৰু দীঘাত আমি বহুত বছৰ মূৰত পিকনিক খাবলৈ ওলাইছোঁ আৰু আমাৰ কেম্পাছৰে সকলোৱে মিলি ভাবিলোঁ দীঘাত পিকনিক এটা কৰা যাওক আৰু তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকেও ভাল পায় নহয় জানো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক। আৰু পিকনিকত গৈনো কি কৰিম, খোৱা বোৱাটোৱেতো মেইন, গতিকে খোৱাখিনি আপোনালোকক দেখুৱাইছোঁ। প্ৰথমে এয়া লাগি গৈছে গাহৰি বইল, এইখিনি গাহৰি পুৰিব, প্ৰথমে বইল কৰি লৈছে। তাৰপাছত এয়া ৰাতিপুৱা গৈছোঁ যেতিয়া ব্ৰেকফাষ্টটো কৰিবই লাগিব, কোনেও নোখোৱাকৈ গৈছে নহয় জানো, গতিকে লাগি গ'লোঁ ব্ৰেড বাটাৰ চাহ এইবিলাকৰ যোগাৰ কৰিবলৈ। আৰু আনফালে এয়া চব মিলি চব্জিবিলাক কাটি আছে। তাৰপাছত এফালে দেখিছেনে চাহ, লাল চাহ বনাইছে, ব্ৰেড ডিম এনেকৈ আছিলে। আৰু আমাৰ এই পিকনিকতে অকণমানি মাইনা এটাৰ বাৰ্থডেও আছিলে। সি মানে ঘৰৰ পৰা ধুনীয়াকৈ কেক চেক লৈ আহিছে আৰু আমাৰ লগতে বাৰ্থডে চেলিব্ৰেট কৰিবলৈ সেয়া কেক কটাও দেখালোঁ। এইফালে দেখিছেনে মাংস বনোৱাত লাগি গৈছে। আৰু এতিয়া পিকনিকৰ বতৰত কমলা টেঙাটো কিমান মেইন নহয় জানো, গতিকে এয়া কমলা খোৱাত লাগি গৈছে। সকলোৱে নিজৰ নিজৰ কামত লাগিছে। আৰু এইফালে মোৰ ল'ৰা চাওকচোন, এয়া গোটেইখন মানে। আৰু এইফালে আমাৰ মাহঁত বহি আছে, দুগৰাকী গৈছিলে অকণমান, আমাৰ মা আৰু এগৰাকী গৈছিলে মানে মাহঁতৰ বয়সৰে, তেওঁলোক দুগৰাকী বহি আছে। আৰু এইফালে দেখিছেনে গাহৰি ষ্টিকত ভৰাত লাগি গৈছে আৰু পুৰিছে ধুমাধুম। এতিয়া গাহৰি কাটিব আৰু আমি খাম। তাৰপাছত কি আইটেম বনাইছে আপোনালোকক দেখাই গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব দেই। অকণ ভিডিঅ'টো ডাঙৰ হ'বও পাৰে, মানে দীঘল হ'বও পাৰে। এইফালে দাদা এজনে বনাই আছে হাঁহ মাংস, কেৰাহী হাঁহ মাংস কৈছোঁ নহয়। এইফালে সৰু আলু গুটি ফ্ৰাই, এয়া মোৰ মানুহজনে বনাইছে বাটাৰ দি। তাৰপাছত এইফালে গাহৰি ফ্ৰাই, দেখিছে নহয় কিমানখিনি যে কি বনাইছে তেওঁলোকে। খাব পৰাটোহে মেইন। আৰু আমি একদম ধুমাধুম খালোঁ, বহুত এনজয় কৰিলোঁ। এইফালে দেখিছেনে এয়া লৈ লৈছোঁ, মই গাড়ীতে বহি লৈছোঁ আৰু ল'ৰাটোক মানে ইমানেই ইফাল সিফাল কৰি ফুৰিছে। আৰু এয়া দেখিছেনে, এতিয়া মেইন আইটেমবিলাক মই আপোনালোকক এটা এটাকৈ দেখালোঁ। এয়া চাওকচোন হাঁহ মাংসখিনি দেখি কিমান মজা লাগিছে। আৰু অকণমানকৈ দেখালোঁ আৰু এয়া দেখাইছিলোঁ এনে আপোনালোকক সৰু আলু, নেমু, মাংস, সেয়া কেৰাহী মানে খাই কেৰাহী উদঙে হ'বলৈ হ'ল। এইফালে চালাড, এই গোটেইখিনি এনেকৈ আমি মিলিজুলি ধুনীয়াকৈ বছৰটোৰ শেষত পিকনিকটো খালোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। আজিলৈ আহিছোঁ।